একান্ত ভকতে সবে নিৰ্গুণৰ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি থাকে হৰি সাক্ষাতে তথাত। প্ৰিয় দৰ্শকসকল, এই মুহূৰ্তত আমি আপোনালোকক লৈ আহিছোঁ যোৰহাটৰ নাওখলীয়াৰ 1846 চনতে প্ৰতিষ্ঠা কৰা যে নাওখলীয়াৰ গছপুৰীয়া নামঘৰৰ যি অবিৰত ভাগৱত পাঠ অনুষ্ঠিত হৈছে, 7 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে এই অবিৰত ভাগৱত পাঠ অনুষ্ঠিত কৰিছে। এই ভক্তিৰ মহাসাগৰলৈ আমি আপোনালোকক লৈ আহিব বিচাৰিছোঁ। মোক সতীৰ্থ হৈ আপোনালোকক পৰিৱেশটো দেখাব। ইয়াত খুব সুন্দৰকৈ তেওঁলোকে যি আদৰণিৰ তোৰণ তেওঁলোকে ইয়াত পোনপ্ৰথমতে দিছে, ভক্তপ্ৰাণ ৰাইজক তেওঁলোকে আদৰিছে। নাওখলীয়াৰ এই গছপুৰীয়া গাঁৱৰ সমূহ ৰাইজৰ উদ্যোগত এইবাৰ 6ষ্ঠ বৰ্ষৰ বাবে তেওঁলোকে অবিৰত ভাগৱত পাঠ অনুষ্ঠিত কৰিছে। যোৱা 31 মে'ৰ পৰা অহা 7 জুনলৈকে তেওঁলোকে এই অবিৰত ভাগৱত পাঠ অনুষ্ঠিত কৰিছে আৰু নামঘৰৰ সন্মুখ ভাগতে খুব সুন্দৰকৈ তেওঁলোকে ভগৱানৰ এই যি 10 অৱতাৰ, এই 10 অৱতাৰ তেওঁলোকে ইয়াত খুব সুন্দৰকৈ প্ৰতিষ্ঠা কৰি এইদৰে ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিছে। লগতে যিসকল ভক্তপ্ৰাণ ৰাইজৰ এই গাঁৱৰে হওক বা পাৰ্শ্বৱৰ্তী অঞ্চলৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে তেওঁলোকে খুব সুন্দৰকৈ এই 7টা দিনে ইয়াৰ ভাগৱতত ইয়াত যি সেৱা লৈছে, ধূপ দীপেৰে তেওঁলোকে সেৱা লৈছে। গতিকে আমি আপোনালোকক এই সুন্দৰ যি ভক্তিৰ পৰিৱেশটোৰ, এই ভক্তিৰ অমীয়া পৰিৱেশৰ মাজলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ। লগতে ইয়াৰ যিসকল উদ্যোক্তাসকল আছে বা গাঁৱৰ যিসকল ৰাইজ আছে, ভক্তপ্ৰাণ লোকসকল আছে, আমি তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। আহক আমি পোনে পোনে আপোনালোকক এই ভাগৱত পাঠৰ মাজলৈ লৈ যাওঁ। প্ৰিয় দৰ্শকসকল, মোৰ লগত এই ভাগৱত পাঠৰ যি উদ্যোক্তাসকল আছে, লগতে গঞা ৰাইজসকল আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। মোৰ লগত ইয়াৰ যি ভাগৱত পাঠ সমিতিৰ সভাপতি মহোদয় আছে, আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। খুব সুন্দৰকৈ 7 দিনীয়া কাৰ্যসূচীৰে আপোনালোকে অনুষ্ঠিত কৰিছে, গতিকে কি ক'ব? হয়, আমি নাওখলীয়া গছপুৰীয়া বৰনামঘৰৰ তৰফৰ পৰা সমূহ ৰাইজ একত্ৰিত হৈ এই 7 দিনীয়াকৈ এইবাৰ আমাৰ 6ষ্ঠ বৰ্ষৰ আমি ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। যোৱা 31 তাৰিখৰ পৰা আজিলৈকে খুব সুকলমে সুন্দৰভাৱে চলি আছে আৰু আমাৰ কাষত আমাৰ সকলো কৰ্মকৰ্তা আছে। আৰু আমি এইবাৰ এটা ডাঙৰ কথা যে এই এখন
আমি ইয়াতে ইতিবৃত্ত আমাৰ নামঘৰৰ ইতিবৃত্ত আমি ছপা কৰি প্ৰকাশ কৰিছোঁ গতিকে আৰু এতিয়ালৈকে সকলো ৰাইজে একান্ত মনে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ মোৰ লগত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি আছে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম অকণমান যদি চমুকে আমি এই ইয়াৰ নামঘৰৰ ইতিহাসৰ বিষয়ে যদি অকণমান চমুকে জানিব পাৰোঁ হয় আমাৰ এই নাওহলীয়া গছপৰীয়া বৰনামঘৰ ভাগ 1846 চনতে স্থাপিত হ'ল আৰু ঐতিহাসিক নামঘৰ হিচাপে এতিয়া আমাৰ বৰ্তমান পৰিগণিত হৈছে আৰু আমাৰ এইবাৰ ৰাইজৰ উন্নতিৰ হকে দেশৰ উন্নতিৰ হকে আমি অখণ্ড ভাগৱত ভাগ পাতিছোঁ আৰু এই ভাগৱত ভাগৰ আমাৰ সকলো ৰাইজ ওচৰ চুবুৰীয়া সকলো আহিছে আমাক সহযোগিতা কৰিছে আমি সাফল্যমণ্ডিত হৈছে বুলি ভাবিছোঁ আৰু আমাৰ এই অখণ্ড ভাগৱতৰ শেষলৈ আমাৰ ভাওনাও আছে আৰু ভাওনা ভাগলৈ আমি এতিয়া ইয়াৰ ফালৰ পৰা আমি সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ আৰু আমাৰ লগত মহিলাসকলো আছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম খুব সুন্দৰকৈ আপোনালোকে যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে আপোনালোকে খুব সুন্দৰকৈ আপ্যায়ন কৰিছে আদৰিছে গতিকে কি ক'ব যিহেতু আই মাতৃসকলে খুব সুন্দৰকৈ আপোনালোকে আমাৰ নিজৰ যি পৰম্পৰাগত সাজ সজ্জা পিন্ধি পেলাই আহিছে গতিকে কি ক'ব আমি এয়া ক'ম যে ভগৱানৰ ওচৰত আমি এয়া আশীৰ্বাদ লৈছোঁ যাতে ৰাইজক আমি সুকলমে এইখিনি আপ্যায়ন কৰিব পাৰোঁ একো ত্ৰুটি নৰখাকৈ আমি সেইকাৰণে ভগৱানৰ ওচৰত সেৱা লৈ তাকে আগবাঢ়ি আহিছোঁ এইখিনি কৰিবৰ কাৰণে অকণমান যদি চমুকে আপোনাৰ পৰা জানিব পাৰোঁ কেনেকুৱা লাগিছে 7টা দিন আপোনালোকে পূৰা ভক্তিৰ ৰসত ডুব গৈ আছে কি ক'ব আমাৰ খুব ভাল লাগিছে আমি মানে আমাৰ নামঘৰৰ কাৰণে আমি খুব ভাল লাগিছে আজি খুব পবিত্ৰ লাগিছে আমাৰ এই নাওখলীয়া গছপৰীয়া বৰনামঘৰ হিচাপে আমাৰ নাম পৰিচিত আমি পিছৰ প্ৰজন্মৰ মানুহ আমি আগৰখিনি সিমান নাজানো আমাৰ ককা দেউতাহঁতৰ দিনৰে আমাৰ পৰম্পৰা গুৰুজনাই দি যোৱা অৱদান এতিয়া আমি আমাৰ নতুন জন্মৰ পূৰ্বপুৰুষসকলে মুঠতে চলাই আছে আজি আমাৰ বৰ আনন্দৰ দিন পবিত্ৰ দিন আমি খুব আনন্দিত আমি 7দিনীয়া ভাগৱত ভাগ আৰম্ভ কৰিছোঁ এইবাৰ 6ঠবাৰ আমি গোটেই অনুষ্ঠানভাগ গোটেই অঞ্চলটো মংগলৰ কাৰণে কৰিছোঁ ভালে কুশলে এতিয়ালৈকে চলি গৈছে আৰু যি 4 দিন আছে এই 4 দিনো ভালে কুশলে যাব বুলি আমি আশা কৰিছোঁ নাওহলীয়া গছপৰীয়া বৰনামঘৰ আৰু তৰফৰ পৰা আমি নাওহলীয়া গছপৰীয়া বৰনামঘৰ পৰিচালনা সমিতিৰ লগতে আমাৰ ভাগৱত পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি পোহৰ লাইবলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ এই 7দিনীয়া যি কাৰ্যসূচী এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ'ল আমি ভকত সেৱা কৰিবলৈ আমি আহিছোঁ অজস্ৰ ভকত আমাৰ ইয়াত সমাগম হৈছে আৰু এই পবিত্ৰ থানৰ পৰাই আমি সকলোকে এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ যাতে আমাৰ গোটেই ওচৰে পাঁজৰে গোটেই অঞ্চলটোৰ সুখ শান্তিৰে ভৰি ৰাখক আৰু মানে আগন্তুক দিনত যাতে এই অঞ্চলটো বিভিন্ন প্ৰকাৰে বিভিন্ন সামাজিক কামত যাতে সকলো অগ্ৰগতি হৈ ভগৱানে কুশলে ৰাখক ইয়াকে কামনা কৰিছোঁ প্ৰিয় দৰ্শকসকল এয়া আমি আপোনালোকক পৰিৱেশ দেখালোঁ নাওখলীয়াৰ যি গছপৰীয়া নামঘৰ 6ষ্ঠ বৰ্ষৰ যি তেওঁলোকে ভাগৱত পাঠ অনুষ্ঠিত কৰিছে তাৰ আমি আপোনালোকক পৰিৱেশ দেখালোঁ এই ভক্তিৰ যি মহাসাগৰ আছে এই মহাসাগৰত আমি আপোনালোকক এই প্ৰতিবেদনৰ যোগেদি স্নান কৰোৱাৰ আমি চেষ্টা কৰিলোঁ গতিকে ইয়াৰ লগে লগে আমাৰ এই প্ৰতিবেদনৰ সামৰণি মাৰিছোঁ ধন্যবাদ চাই থাকিব পোহৰ লাইভ 8